এদিনৰ বাবে জিলা আয়ুক্ত হল এজন শিক্ষক। এদিনৰ বাবে জিলা আয়ুক্তৰ কাম-কাজ পৰ্যবেক্ষণ কৰে শিক্ষকজনে। এগৰাকী জিলা আয়ুক্তৰ কাম কি, কেনেদৰে সম্পাদন কৰে কাম-কাজ, সকলো বুজ ললে শিক্ষকজনে। জিলা আয়ুক্তই কেনেদৰে কাম-কাজ কৰে তাক জানিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি অনুৰোধ জনাইছিল শিক্ষকজনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তক নিৰ্দেশ দিয়াৰ পাছতেই অনুমতি প্ৰদান কৰে শিক্ষকজনক। নলবাৰীৰ জ্ঞান শৰ্মা নামৰ শিক্ষকজনক এদিনৰ বাবে কাৰ্যালয়লৈ মাতি আনিলে জিলা আয়ুক্তই। শিক্ষকজনে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীৰ সৈতে চিনাকি হৈ কাম-কাজৰ বুজ লয়। শ্ৰী মিন্ময় কলিতা নামৰ যুৱক এজনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আগ্ৰহ প্ৰকাশ কৰিছিলে যে তেখেতে মানে এদিনৰ বাবে ডিসি হ'ব বিচাৰিছে আৰু ডিসি কি কাম কৰে তাৰে ওৰিয়েন্টেশন ট্ৰেইনিং এটা বিচাৰিছিলে। সেই মৰ্মে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ এটা দিছিলে যে এদিনৰ বাবে মিন্ময় কলিতা তেখেত নলবাৰী জাতীয় বিদ্যালয় ফুলগুৰিৰ শিক্ষক হয় বিজ্ঞান শাখাৰ, যে তেখেতক এদিনৰ বাবে ডিসি ওৰিয়েন্টেশন প্ৰগ্ৰাম এটা দিবলৈ। আৰু আজিৰ দিনটোত আমি হেতু ৰাতিপুৱাৰ পৰা আয়োজন কৰিছো। আপোনালোকে দেখিছেই ৰাতিপুৱা পোষণ ভি পঢ়াই ভিৰ ট্ৰেইনিং এটা তেখেত উপস্থিত আছিলে আৰু বৰ্তমান ডিসি অফিচৰ বিভিন্ন ব্ৰাঞ্চ বিলাকে কি কাম কৰে হেতু আমি দি আছো। কিছু সময় পিছত পাব্লিকৰ লগত যিখিনি ইন্টাৰেকশন হেতুও অলপ আমি তেখেতক আভাস এটা দিম। এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকজনে এদিনৰ বাবে জিলা আয়ুক্তৰ দায়িত্ব ল'বলৈ পাই নথৈ আনন্দিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে অনুমতি প্ৰদান কৰাৰ বাবে ধন্যবাদ প্ৰদান কৰে শিক্ষক জ্ঞান শৰ্মাই। নলবাৰীৰ পৰা চন্দন শৰ্মা, NB নিউজ। এদিনৰ বাবে জিলা আয়ুক্ত হল এজন শিক্ষক। এদিনৰ বাবে জিলা আয়ুক্তৰ কাম-কাজ পৰ্যবেক্ষণ কৰে শিক্ষকজনে। এগৰাকী জিলা আয়ুক্তৰ কাম কি, কেনেদৰে সম্পাদন কৰে কাম-কাজ, সকলো বুজ ললে শিক্ষকজনে। জিলা আয়ুক্তই কেনেদৰে কাম-কাজ কৰে তাক জানিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি অনুৰোধ জনাইছিল শিক্ষকজনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তক নিৰ্দেশ দিয়াৰ পাছতেই অনুমতি প্ৰদান কৰে শিক্ষকজনক। নলবাৰীৰ জ্ঞান শৰ্মা নামৰ শিক্ষকজনক এদিনৰ বাবে কাৰ্যালয়লৈ মাতি আনিলে জিলা আয়ুক্তই। শিক্ষকজনে নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীৰ সৈতে চিনাকি হৈ কাম-কাজৰ বুজ লয়। শ্ৰী মিন্ময় কলিতা নামৰ যুৱক এজনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আগ্ৰহ প্ৰকাশ কৰিছিলে যে তেখেতে মানে এদিনৰ বাবে ডিসি হ'ব বিচাৰিছে আৰু ডিসি কি কাম কৰে তাৰে ওৰিয়েন্টেশন ট্ৰেইনিং এটা বিচাৰিছিলে। সেই মৰ্মে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ এটা দিছিলে যে এদিনৰ বাবে মিন্ময় কলিতা তেখেত নলবাৰী জাতীয় বিদ্যালয় ফুলগুৰিৰ শিক্ষক হয় বিজ্ঞান শাখাৰ, যে তেখেতক এদিনৰ বাবে ডিসি ওৰিয়েন্টেশন প্ৰগ্ৰাম এটা দিবলৈ। আৰু আজিৰ দিনটোত আমি হেতু ৰাতিপুৱাৰ পৰা আয়োজন কৰিছো। আপোনালোকে দেখিছেই ৰাতিপুৱা পোষণ ভি পঢ়াই ভিৰ ট্ৰেইনিং এটা তেখেত উপস্থিত আছিলে আৰু বৰ্তমান ডিসি অফিচৰ বিভিন্ন ব্ৰাঞ্চ বিলাকে কি কাম কৰে হেতু আমি দি আছো। কিছু সময় পিছত পাব্লিকৰ লগত যিখিনি ইন্টাৰেকশন হেতুও অলপ আমি তেখেতক আভাস এটা দিম। এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকজনে এদিনৰ বাবে জিলা আয়ুক্তৰ দায়িত্ব ল'বলৈ পাই নথৈ আনন্দিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে অনুমতি প্ৰদান কৰাৰ বাবে ধন্যবাদ প্ৰদান কৰে শিক্ষক জ্ঞান শৰ্মাই। নলবাৰীৰ পৰা চন্দন শৰ্মা, NB নিউজ।